আজি যোৰহাট জিলাৰ অন্তৰ্গত মুৰমুৰীয়া চাহ বাগিচাৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ নামঘৰত আৰ্য সনাতন বৈষ্ণৱ সমাজৰ উদ্যোগত আৰু মুৰমুৰীয়াবাসী ভক্তপ্ৰাণ ৰাইজৰ সহযোগত 14 আগষ্টৰ পৰা 18 আগষ্ট 2024লৈকে দ্বিতীয় সংখ্যক অখণ্ড ভাগৱত পাঠ আৰম্ভ কৰা হয়। অধিকাংশ ভকত বৈষ্ণৱ একত্ৰিত হৈ এই ভাগৱত পাঠত সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে সেই অঞ্চলৰ ওচৰ চুবুৰীয়াৰ গা মন ভক্তি ৰসেৰে মুখৰিত কৰি তুলিছে। মুৰমুৰীয়া ৰাধাকৃষ্ণ নামঘৰ এতিয়া দ্বিতীয় বৈকুণ্ঠলৈ ৰূপান্তৰিত হৈছে। আমাৰ ধৰ্মৰ মাকটোকে অকণমান আমি নিদৰ্শন কৰিব বিচাৰিছোঁ। যিহেতু এই মুৰমুৰীয়া চাহ বাগিচাৰ চাহপাতৰ মাজে মাজে নিজৰ কৰ্ম জীৱন আৰম্ভ কৰা, আজি এই চাহ বাগানৰ বাস কৰা যিসকল বৈষ্ণৱ সনাতন আৰ্য সমাজৰ যিসকল ইয়াতে ভকত বৈষ্ণৱ আই মাতৃ সমস্তজনে মহাভাগৱত ভাগী আয়োজনৰ যি আশাৰে আয়োজন কৰিছে, আপোনালোকে সকলোৱে দেখিছে। যিহেতু এইটো এটা খুব গৌৰৱৰ কথা যে আজি আমি আমাৰ কৰ্মসূত্ৰে যিকোনো জেগাতে থকাৰ পিছতো কিন্তু আমি আমাৰ ভক্তি মাৰ্গটো আমি সদায় আগুৱাই লৈ যাব বিচাৰিছোঁ। ইয়াতে থকা কণ কণ শিশুৰ পৰা আৰম্ভ কৰি ইয়াৰ সমাজখনে আজি 2টা মাহ সুদীৰ্ঘ 2টা মাহ ইয়াত যিখিনি নিজৰ পৰিশ্ৰম এদায় কৰি আজি সকলোৱে দেখিছে ইমান এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আমি আশা কৰিছোঁ অসমৰ প্ৰত্যেকজন অসমবাসী ৰাইজে এই সনাতন ধৰ্মৰ ধৰ্মাৱলী যিসকল লোক যিসকল সমাজ সেইসকলক আশীষ প্ৰদান কৰক। আৰু ইয়াৰ বিশেষকৈ মই এইভাবে ক'বলৈ বাধ্য হৈছোঁ, যিহেতু মোৰ ঘৰ ইয়াত নহয়, তথাপিতো ৰাইজৰ অনুৰোধ ক্ৰমে আমি ইয়াত আহি কালি উপস্থিত হৈছিলোঁ। আৰু ইয়াতে দেখিলোঁ যে আজি তাৰিখত বহুতে কয় যুৱ সমাজ আন্ধাৰৰ দিশত গৈ আছে, বহুতে কয় যুৱ সমাজ বিশৃংখলত গৈ আছে। কিন্তু ইয়াত আহি উপলব্ধি কৰিছোঁ যে য'ত মানুহে সদায় নিশ্চ বুলি জ্ঞান কৰি আহিছে তেনেকুৱা এখন সমাজত আহি নিজকে ধন্য মানিছোঁ। আৰু ইয়াৰ যিখিনি কাৰুকাৰ্য, ইয়াৰ ভক্তি মাৰ্গৰ যিটো নিদৰ্শন, এইটো অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেক সমাজে ধৰি ৰখাৰ চেষ্টা কৰিবলৈ আশা কৰিছোঁ। আৰু সমস্ত অসমবাসী ৰাইজক এটাই মাত্ৰ অনুৰোধ জনাইছোঁ যে মহাভাগৱতৰ অবিহনে আমাৰ জীৱন অস্থিৰ। আৰু ইয়াত যি আয়োজন কৰা হৈছে ভিতৰতো আমাৰ নামঘৰৰ ভিতৰত যিহেতু ভগৱানৰ কিছু অংশ আমি নিদৰ্শন কৰিবলৈ আগবাঢ়িছিলোঁ, তাতো আমাৰ অপৰাধ হৈছে, তথাপিতো আমি ইয়াতে গা গজেন্দ্ৰৰ পৰা আৰম্ভ কৰি সমস্তটি আমি ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিমাণে হ'লেও ইয়াতে আগবঢ়াইছোঁ। আৰু এইসকলক সঁচাকৈ ধন্যবাদ নহয়, ভগৱন্তৰ শ্ৰীচৰণত এইসকলে নিজৰ কায়া অৰ্পণ কৰি আজি যিধৰণে ওলাই আহিছে, আমি ভাবোঁ অসমৰ যিমান চাহ বাগিচা আছে, যিমান মানুহে বাস কৰিছে বা যিমান যুৱ প্ৰজন্ম আছে, সকলোৱে এই দিশত ওলাই আহক। আৰু আমি ধৰ্মৰ মাৰ্গেৰে আমাৰ অনাগত দিনৰ উঠি অহা যুৱ প্ৰজন্মক আমি আগুৱাই নিব পাৰিম বুলি আশা কৰিছোঁ। আৰু ক'বলগীয়া বিশেষ নাই, থাকিলেও সময় অভাৱ। আৰু আমি এই চেনেলৰ কৰ্মকৰ্তাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ মাজত আহি আজি আমাৰ এই অনুষ্ঠানভাগী প্ৰচাৰ কৰাত যি সহায়ৰ হাত আগবঢ়াইছে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ আমাৰ এই অনুষ্ঠান কাইলৈৰ পৰা আৰম্ভ হ'ব। নিউজ চেনেলেই হওক বা অন্য ব্যক্তিয়ে হওক আমাৰ ইয়াত আহি অকণমান আমাক সহায়ৰ হাত আগবঢ়াই আমাৰ এইটো প্ৰচাৰমুখী কৰিব বুলি আমি আশা কৰিলোঁ। কৃষ্ণ। আমাৰ এই কাৰ্যসূচীটো আজিৰ পৰা আৰম্ভ হৈছে। আমাৰ এনেই 4 দিনীয়া, কিন্তু আজিৰ পৰা আমাৰ 5 দিনীয়া কাৰ্যসূচী। আমাৰ দিনে ৰাতিয়ে ইয়াতে কৰ্মকৰ্তাহঁতে কাম কৰি আছে আৰু লগতে ইমান এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে যিটো অসমত বিৰল বুলিয়ে ক'ব লাগিব। ইয়াত জাতি জনগোষ্ঠী কোনো ভেদাভেদ নাই, সকলো একত্ৰিত হৈ কৰ্মখিনি আগবঢ়াই নিছে। আৰু অসমৰ পৰাপক্ষত আমাৰ ওচৰ চুবুৰীয়া যোৰহাট জিলাৰে যিমানখিনি ৰাইজ আছে, ধৰ্মপ্ৰাণ ব্যক্তি আছে, এপাক মুৰমুৰীয়ালৈ আহিবলৈ আমি বিনম্ৰভাৱে তেৰা সমস্ত চৰণত সেৱা ধৰিছোঁ। মৰিয়নিৰ পৰা পৰশুৰাম তাঁতীৰ ৰিপৰ্ট, নিউজ 24 এনি।